আমাৰ নাগৰিজুলিৰ পৰা অকলডাঙা যিটো পথ সেই পথছোৱাৰ গভেনৰ চকৰ পৰা বুধুচাপলৈ এই পথটোৰ এই অংশখিনি যাতায়াতৰ কাৰণে অতি দুৰ্গম হৈ পৰিছে, যাৰ ফলত এই অঞ্চলৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰী তথা সকলো ৰাইজৰে যাতায়াতৰ কাৰণে অতি কষ্টকৰ হৈ পৰিছে। হয়তো এনেকুৱা হৈছে যে স্থবিৰ হৈ পৰাৰ অৱস্থা। গতিকে এই পথটো আমি আশা কৰিছোঁ চৰকাৰৰ ফালৰ পৰা অতি সোনকালে ইয়াক পুনৰ নিৰ্মাণ কৰিব। কিন্তু তাৰ আগে আগে এটা সৌভাগ্যৰ বিষয় যে কেইজনমান ব্যক্তিৰ চেষ্টাত বৰ্তমানে চলিব পৰা কৰি এই ৰাস্তাটোৰ মেৰামতি কৰিছে। সেইসকল ব্যক্তিৰ মই নাম লৈছোঁ, শলাগ লৈছোঁ, আমি ভাল লাগিছে। সেইসকল হ'ল HRD এণ্টাৰপ্ৰাইজ, অনিল দাস, অজন দাস, লিলি এণ্টাৰপ্ৰাইজ, ৰাহুল এণ্টাৰপ্ৰাইজ আৰু বুবুল বৰুৱা। গতিকে এইসকলৰ চেষ্টাত, এইসকল ব্যক্তিৰ চেষ্টাত আজি বৰ্তমান ৰাস্তাটোৰ মেৰামতি চলি আছে, যাৰ ফলত আমি হয়তো চলাচল কৰিব পাৰিম আৰু অচিৰেই সেই ৰাস্তাটো পুনৰ নিৰ্মাণ হ'ব, যাৰ ফলত ছাত্ৰ ছাত্ৰী সমন্বিতে সকলোৰে যাতায়াতৰ সুবিধা হ'ব। গগন চকৰ পৰা গুৱাহাটীৰ ৰাস্তা যিবিলাক বিধ্বস্ত হৈ আছে আৰু এই বিধ্বস্ত ৰাস্তাটোৰ আমাক বুধুচক উন্নয়ন সমিতিয়ে বিভিন্ন ব্যক্তিৰ লগত যোগাযোগ কৰি মেৰামতি কৰাৰ ব্যৱস্থা কৰিছে। তাৰ বাবে আটাইকে আমি নাগৰিজুলি PMC নাগৰিজুলি হাইস্কুলৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ।